हेलो फ्रेंड्स लाइट इंडिया चैनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ বাবে কেইটামান ৰচনা লৈ আহিছো। এই ৰচনাকেইটা প্ৰায় পৰীক্ষাবোৰত আহিয়ে থাকে আৰু মেট্ৰিক পৰীক্ষাটো আহে। মেট্ৰিক পৰীক্ষাৰ বাবে এইকেইটা কমন ৰচনা হয়। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়ো। আৰম্ভণি। বিদ্যালয়, মহাবিদ্যালয় বা অন্যান্য শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰা সকলক বা ছাত্ৰ-ছাত্ৰীসকলক বা বিদ্যাৰ্থীসকলকে ছাত্ৰ বুলি কোৱা হয়। বিদ্যা অৰ্জনকে ছাত্ৰৰ প্ৰধান কৰ্তব্য বুলি কোৱা হয় যদিও বিদ্যা অৰ্জনৰ লগে লগে ছাত্ৰসকলে আন কিছুমান কৰ্তব্যও কৰি যাব লাগে। ছাত্ৰ জীৱন হৈছে মানৱ জীৱনৰ সোণালী সময়। জীৱনৰ এই পৰ্যায়ত তেওঁ যি শিকে, বুজি পায় বা গ্ৰহণ কৰে, তেওঁ তেওঁৰ ব্যক্তিত্ব আৰু চৰিত্ৰ নিৰ্মাণত এক মুখ্য ভূমিকা পালন কৰে। সাধাৰণতে ছাত্ৰাৱস্থাকে মানৱ জীৱনৰ ভেটিৰ স্বৰূপ বুলি গণ্য কৰা হয়। বিদ্যালয়, মহাবিদ্যালয়ত অধ্যয়ন কৰি ভৱিষ্যতে দেশ তথা জাতিৰ উন্নতি বৰঙণি যোগাব পৰাই ছাত্ৰৰ প্ৰকৃত সফলতা। ছাত্ৰৰ কৰ্তব্য। বিদ্যা অৰ্জনেই ছাত্ৰৰ মুখ্য কৰ্তব্য। স্কুল কলেজৰ শিক্ষা অৰ্জন কৰাটো প্ৰত্যেক ছাত্ৰৰে প্ৰধান কৰ্তব্য। ছাত্ৰ অৱস্থাৰ অধ্যয়নৰ ওপৰতে সমগ্ৰ জীৱনৰ কালছোৱা নিৰ্ভৰশীল। এই সময়ছোৱাত ছাত্ৰ বা বিদ্যাৰ্থীসকলৰ মন অতি কোমল হৈ থাকে। তেওঁলোকক যিয়ে শিকোৱা হয় তাকেই শিকে। অধ্যয়নৰ সময়ছোৱাত নিজকে কেনেদৰে অধ্যয়নত ব্ৰতী কৰিব লাগে তাৰ প্ৰতি ছাত্ৰসকলে মনোযোগ দিব লাগে। কিছুমান ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত সাফল্য লাভৰ উদ্দেশ্যৰে অসাধু উপায় অৱলম্বন কৰে। এনেকৈ ছাত্ৰসকলে নিজকে ফাঁকি দিয়া যেন হয়। পঢ়া-শুনাৰ বাহিৰে ছাত্ৰসকলৰ আন এটা প্ৰধান কৰ্তব্য হৈছে চৰিত্ৰ গঠন। ছাত্ৰ সদায় বিনয়ী আৰু নম্ৰ হ'ব লাগে। শৃংখলা ৰক্ষাও ছাত্ৰৰ আন এটা কৰ্তব্য, যাৰ অভাৱত শিক্ষা লাভত বেমেচালি ঘটাৰ লগতে জীৱনতো বিশৃংখলতাই দেখা দিয়ে। শিক্ষকসকলৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ কৰ্তব্য। শিক্ষকসকলৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকল একান্ত ভক্তি পৰায়ণ হোৱা উচিত। কাৰণ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলৰ দৃষ্টি মনোভাৱ বহল কৰে পৃথিৱীখন চাবলৈ। এই বহল পৃথিৱীত নিজৰ স্থান নিৰ্ণয় কৰিবলৈ আৰু তাত নিজকে প্ৰতিষ্ঠিত কৰিবলৈ শিকায়। ছাত্ৰ-ছাত্ৰীসকলক অজ্ঞান আন্ধাৰৰ পৰা পোহৰৰ বাটলৈ পথ দেখুৱাই লৈ যায়। সুনাগৰিক হৈ সুস্থ জীৱন যাপন কৰিবলৈ, প্ৰকৃত মানুহ হিচাপে পৃথিৱীত জীয়াই থাকিবলৈ, সুখী জীৱন যাপন কৰাৰ উপযুক্ত হোৱাৰ পথ প্ৰদৰ্শন কৰে। সেইবাবে আমি গুৰুসকলক সন্মান কৰাৰ লগতে সকলো আদেশ পালন কৰি শিক্ষা লাভত নিজকে নিয়োগ কৰা উচিত। শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ সদায় মংগলৰ কামনা কৰে আৰু নিজৰ বুদ্ধিবৃত্তি, শক্তি সামৰ্থ্য সকলোখিনি নিস্বাৰ্থভাৱে প্ৰয়োগ কৰি ছাত্ৰ-ছাত্ৰীসকলক সুমানৱ গঢ়ি তুলিবলৈ চেষ্টা কৰে। ছাত্ৰ-ছাত্ৰীৰ সফলতাই শিক্ষকসকলৰ জয়মাল্য, সেই কথা মনত ৰাখি ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকসকলৰ প্ৰতি ভক্তি আৰু সন্মান প্ৰদৰ্শন কৰা ছাত্ৰৰ কৰ্তব্য। ছাত্ৰসকলৰ নিজৰ বিদ্যালয়খনৰ প্ৰতিও দায়িত্ব আছে। তেওঁ নিজৰ বিদ্যালয়ৰ উন্নতিকৰণত যিমান সম্ভৱ অৱদান আগবঢ়োৱা উচিত। বিদ্যালয়খন পৰিষ্কাৰ কৰি ৰখাত সহায় কৰিব লাগে আৰু লগতে আন সহপাঠীসকলক বিদ্যালয়ৰ পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ অনুপ্ৰাণিত কৰিব লাগে। সহপাঠীসকলৰ সৈতে নম্ৰ হোৱাটো ছাত্ৰৰ কৰ্তব্য। পিতৃ-মাতৃৰ প্ৰতি ছাত্ৰৰ কৰ্তব্য। প্ৰতিজন শিক্ষাৰ্থীয়ে মাক-দেউতাকৰ প্ৰতি সদায় সন্মান কৰাৰ এক মহৎ কৰ্তব্য আছে। সকলো পিতৃ-মাতৃয়ে বিচাৰে যে তেওঁলোকৰ পুত্ৰই অতি সাহসেৰে তেওঁৰ নাম উত্থাপন কৰক। তেওঁ ডাঙৰ হৈ সুস্বাস্থ্য
সুমানৱ খ্যাতি লাভ কৰে। ছাত্ৰ ছাত্ৰীৰ শিষ্টাচাৰ, সাধুতা, নম্ৰতা, কৰ্তব্যপৰায়ণতা, ভক্তিপৰায়ণতা আদি সৎ ছাত্ৰ ছাত্ৰীৰ আন আন চাৰিত্ৰিক বৈশিষ্ট্য। কেৱল উচ্চ শিক্ষা লাভ কৰিলে মানুহক প্ৰকৃত মানৱ ৰূপে পৰিগণিত কৰিব নোৱাৰে যদিহে তেওঁৰ কেতবোৰ গুণ নাথাকে। কুমলীয়া বাঁহ এডালক ইচ্ছামতে ভাঁজ দিব পাৰি, কিন্তু বুঢ়া বাঁহ এডালক ভাঁজ দিব নোৱাৰি। ভাঁজ দিবলৈ চেষ্টা কৰিলে বাঁহডাল ভাঙি যায়। সেয়ে ছাত্ৰ জীৱনৰ পৰাই এই গুণবোৰ আহৰণ কৰিব লাগিব। এই গুণ আহৰণৰ প্ৰথম মঞ্চখনেই হ'ল নিজৰ ঘৰখন। ঘৰখনত পিতৃ মাতৃৰ প্ৰতি ভক্তি ৰাখি তেওঁলোকৰ আশা আকাংক্ষা পূৰণৰ বাবে আহুপুৰুষাৰ্থ কৰিব লাগিব। মনত ৰখা উচিত যে পিতৃ মাতৃৰ কাৰণে আমি বিনন্দনীয় সৃষ্টিৰ অপৰূপ সৌন্দৰ্য বিচিত্ৰতা চাবলৈ উপভোগ কৰিবলৈ সমৰ্থ হৈছো। সেইবাবে তেওঁলোকলৈ ভক্তি ৰাখি তেওঁলোকে যি কৰিলে সুখী হয়, সন্তুষ্ট হয়, তেওঁলোকৰ জীৱনলৈ চিৰ সুখ চিৰ শান্তি আহে তাকে কৰা উচিত। নিজৰ ভাই ককাই বাই ভনীৰ প্ৰতিও মৰমীয়াল হ'ব লাগে। ওচৰ চুবুৰীয়াসকলৰ প্ৰতিও সহনশীল সহানুভূতিশীল হ'ব লাগে। সমাজৰ প্ৰতি ছাত্ৰৰ কৰ্তব্য। মানুহ সামাজিক প্ৰাণী। সমাজবাদী মানুহে সুস্থ, উন্নত আৰু আনন্দ জীৱন যাপন কৰাটো কল্পনাই কৰিব নোৱাৰি। ছাত্ৰ ছাত্ৰীসকলো সমাজৰে এটা অংগ, গতিকে সমাজৰ প্ৰতিও ছাত্ৰসকলৰ কৰ্তব্য আছে। ছাত্ৰসকলে নিজৰ প্ৰধান কৰ্তব্য বিদ্যা অৰ্জনৰ মাজেদি সমাজক নানা প্ৰকাৰেৰে সহায় কৰিব পাৰে। সামৰণি। জ্ঞান আহৰণৰ সৰ্বশ্ৰেষ্ঠ উপায় হ'ল শিক্ষা অৰ্জন বা অধ্যয়ন। গতিকে ছাত্ৰসকলে ছাত্ৰ অৱস্থাতে অধ্যয়নৰ মাধ্যমেৰে প্ৰয়োজনীয় জ্ঞান অৰ্জন কৰি ভৱিষ্যত জীৱনত সাফল্য লাভ কৰা উচিত। কম্পিউটাৰ আৰু আধুনিক জীৱন। কম্পিউটাৰ হ'ল আধুনিক যুগৰ চালিকা শক্তি। ইয়াৰ ব্যৱহাৰ দিনে দিনে দ্ৰুতগতিত বাঢ়িছে। বতৰ বিজ্ঞান, কৃষি বিজ্ঞান, অফিচ উদ্যোগৰ কাম কাজ, মনোৰঞ্জনৰ বিজ্ঞানৰ মৌলিক গৱেষণা, প্ৰযুক্তিবিদ্যা, মহাকাশ বিজ্ঞান, চিকিৎসা বিজ্ঞান আদি সকলো ক্ষেত্ৰতে কম্পিউটাৰ সফলতাৰে ব্যৱহৃত হৈছে। আমেৰিকাৰ পেনচিলভেনিয়া বিশ্ববিদ্যালয়ৰ জন মাৰ্কলি আৰু জে প্ৰেস্পাৰ অকাৰ্টৰ নেতৃত্বত 1988 চনত বিশ্বৰ সৰ্বপ্ৰথম উচ্চ ক্ষমতা সম্পন্ন স্বয়ংক্ৰিয় কম্পিউটাৰ নিৰ্মাণ কৰা হয়। ইয়াক চমুকৈ এনিয়াক বুলি জনা যায়। স্কুল, কলেজ, কাৰ্যালয়, ঘৰ আদিত ব্যৱহাৰ হোৱা কম্পিউটাৰক মাইক্ৰ' কম্পিউটাৰ বোলে। আকৌ অলৈ তলৈ যাওঁতে সহজতে সৰু চুটকেছ বা মোনাত লৈ যাব পৰা পাতল কম্পিউটাৰক লেপটপ কম্পিউটাৰ বোলে। আনকি হাতত লৈ ফুৰিব পৰা কম্পিউটাৰো ওলাইছে। গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ আদিত অধিক শক্তিশালী কম্পিউটাৰ ব্যৱহাৰ কৰা হয়। ইণ্টাৰনেট এনে এক কম্পিউটাৰ যাৰ ব্যৱহাৰৰ দ্বাৰা সমগ্ৰ বিশ্বৰ অসংখ্য কম্পিউটাৰ সংযোগ কৰি বিভিন্ন তথ্য বা বাৰ্তা শ্ৰব্য আৰু দৃশ্য মাধ্যমেৰে সৰবৰাহ কৰিব পাৰি। ইমেইল। ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন প্ৰতিষ্ঠান বা ব্যক্তিয়ে মুহূৰ্ততে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ খবৰ আদান প্ৰদান কৰা সম্ভৱ হৈ উঠিছে। এই ব্যৱস্থা হৈছে ইলেক্ট্ৰনিক মেইল বা চমুকৈ ইমেইল। প্ৰযুক্তিগত উন্নতিৰ আধুনিক পৃথিৱীত কম্পিউটাৰটো বিজ্ঞানৰ দ্বাৰা আমাৰ বাবে এক আশ্চৰ্যকৰ উপহাৰ। এইটোৱে মানুহৰ জীৱনশৈলীত আৰু আদৰ্শ সলনি কৰিছে। কম্পিউটাৰ অবিহনে কোনেও নিজকে ভাবিব নোৱাৰে, কিয়নো ই কম সময়ত অধিক কাম সহজ কৰি তুলিছে। উন্নত দেশসমূহৰ বিকাশত কম্পিউটাৰৰ এক মুখ্য অৱদান আছে। আধুনিক সময়ৰ কম্পিউটাৰটো আমাৰ দৈনন্দিন জীৱন
কৰিছে। কম্পিউটাৰ নামটো কম্পিউট শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে গণনা। বৰ্তমান যুগত কম্পিউটাৰ ব্যৱহাৰ কেৱল গণনা কাৰ্যতে সীমিত হৈ থকা নাই। জনজীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আজি কম্পিউটাৰ বহুল প্ৰয়োগ। কাৰোবাৰ লগত সংযোগ স্থাপনৰ পৰা লৈ গান শুনা, ডাটাবেছ চোৱা চিতা কৰা, ছবি চোৱালৈকে অন্যান্য কামত ই ব্যৱহাৰ হয়। আমি কম্পিউটাৰত ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰোঁ, যিয়ে অতি কম সময়ৰ ভিতৰত প্ৰয়োজনীয় তথ্য প্ৰদান কৰে। কম্পিউটাৰে আমাৰ জীৱন সহজ কৰি তুলিছে। আজিকালি অফিচ কাছাৰী, পুথিভঁৰাল, বিভিন্ন শিল্পোদ্যোগ আমি সহজতে যিকোনো বস্তু শিকিব পাৰোঁ। বিজ্ঞান গৱেষণা আদি সকলোতে ইয়াৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিছে। কম্পিউটাৰৰ সহজতা আৰু দক্ষতাৰ বাবে ইয়াক বহুলভাৱে ব্যৱহাৰ কৰা হয়, যেনে কাৰ্যালয়, বেংক, হোটেল, শিক্ষানুষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়, দোকান, উদ্যোগ ইত্যাদি। ইয়াৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত নিৰ্ভৰ কৰে। ভৱিষ্যতে এনে এটা দিন আহিব যেতিয়া মানৱ সভ্যতাই কম্পিউটাৰ অবিহনে জীয়াই থাকিব নোৱাৰিব। কম্পিউটাৰ মানৱ জাতিৰ এক মহান আৱিষ্কাৰ, যিয়ে হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰাত সহায় কৰিছে। কম্পিউটাৰৰ জৰিয়তে ঘৰত বহিয়ে সকলো সমস্যা সমাধান কৰিব পাৰি।
Mm-hmm.